মৰমৰ ছাত্ৰসকল, আজি কেইবাদিন ধৰি মই বৃত্তীয় সম্বন্ধী কালিৰ ক্লাছ 10ৰ বৃত্তীয় সম্বন্ধী কালিৰ অংকবিলাক তোমালোকক মোৰ চেনেল মেথ সলিউশন 10 যোগে কৰি দি আছো। আজিও অনুৰণী 12.1 পেজ নম্বৰ 269ৰ 4 নম্বৰ আৰু 5 নম্বৰ অংকটো কৰি দি আছো। 3 নম্বৰ অংকটো যথেষ্ট দীঘল হ'ব। এই দীঘল অংকটো হয়তো পৰীক্ষাত নিদিব পাৰে। গতিকে আমি 4, 5 এইবিলাক কৰিছো। আজিকালি তো দীঘল অংক নিদিয়ে, সৰু সৰু অংক আহি গৈছে, এমসিকিউ আহি গৈছে। এতিয়া 4 নম্বৰ অংকটো চোৱা, এইটো চোৱা, এইটো 4 নম্বৰ, মোৰ এইটো আঙুলি যেটো থাকিব সেইটো 4 নম্বৰ অংক। 4 নম্বৰ অংকটো চোৱা, 4 নম্বৰ অংক নিশ্চয় দেখা পাইছা, এইটো 4 নম্বৰ, এইটো এতিয়া আমি 4 নম্বৰ অংকটো কৰি দিছো। কুৱেশ্যন লিখিলে তাত জাগা নহয়। এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস প্ৰায় 80 সেন্টিমিটাৰ। চকাৰ প্ৰতিটোৰ ব্যাসে 80 সেন্টিমিটাৰ। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰিব? এতিয়া তুমি চাবা চকাৰ ব্যাস কিমান কৈছে? ব্যাস মানে তোমাৰ 2r, r মানে ব্যাসাৰ্ধ, 2r মানে ব্যাস। কিমান কৈছে? 80 সেন্টিমিটাৰ। 80 সেন্টিমিটাৰ। এইটো ধৰা চকাটো মই এনেকৈ আঁকিছো, বৃত্তাকাৰেই হয় চকাবিলাক, এনেকৈ হৈ আছে এইটো। এতিয়া চকাটো যে ঘূৰিব, যে চকাটো ধৰা ইয়াৰ পৰা এইটো মাটিত পৰা চকাটো এবাৰ এনেকৈ ঘূৰিছে, ঘূৰিলে কিমান একবাৰ এটা পাকত কিমানখিনি জাগা যাব? ইয়াৰ পৰা যিখিনি, ইয়াৰ পৰা এইখিনি যিমান দিগ হ'ব, সেই দিগটোতে এপিনে যাব। এই বাউণ্ডাৰীটোক আমি কি বুলি কওঁ? পৰিধি বুলি কওঁ। তে যিমান পৰিধি সিমান পাক যাব, সিমান হেৰি মানে এটা পাকত সিমানখিনি যাব, এটা পাকত সিমানখিনি যাব। তেতিয়া চকাৰ পৰিধিটো ওলাই লোৱা। চকাৰ পৰিধি কি আছে? 2πr। এইটো তুমি যদি r ওলাই দিয়া, এই দুইটো কি হ'ব? পূৰণ আছে, হৰণ হ'ব। 40 সেন্টিমিটাৰ হ'ব। 40 সেন্টিমিটাৰ হ'ব। এইটো আমি নোলালে হ'ব। এতিয়া আমাৰ পৰিধি কি আছে? পৰিধি is equal to 2πr। 2πr r ৰ মান কিমান? 40 সেন্টিমিটাৰ। এই 40 আৰু 2 পূৰণ কৰিলে 80 পাই সেন্টিমিটাৰ। পৰিধি is equal to কি হ'ব? 80 পাই সেন্টিমিটাৰ। কাৰণ এটা পাকত কিমান যাব? 80 পাই সেন্টিমিটাৰ যাব। এতিয়া চোৱা আৰু কি কৈছে? প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ গৈ থাকে। 1 ঘণ্টাত 66 কিলোমিটাৰ যায়। গতিকে ইয়াত কি আছে? সেন্টিমিটাৰ আছে। গতিকে আমি এইটো কিহত আনিব লাগিব? কিলোমিটাৰ, ঘণ্টাটো 10 মিনিট আছে, 10 মিনিটত আনিব লাগিব। আৰু তোমাৰ কি আছে? এই কিলোমিটাৰটো সেন্টিমিটাৰত আনিব লাগিব। এতিয়া চোৱা, তুমি 66 কিলোমিটাৰ পাৰ ঘণ্টা, ইয়াৰ অৰ্থটো হৈছে কি? 66 কিলোমিটাৰ তলত 1 ঘণ্টা লিখা। এইচ মানে কে মানে কিলো, এম মানে মিটাৰ, আৰু 1 ঘণ্টা, এইচ মানে ঘণ্টা। তাৰমানে 1 ঘণ্টাত 66 কিলোমিটাৰ যায়। ইয়াতে কি আছে? এটা আছে সেন্টিমিটাৰ। তুমি এইটো সেন্টিমিটাৰ লোৱাচোন চাওঁ। এইটো তুমি যদি কিলোমিটাৰক তুমি যদি 1000ৰে পূৰণ কৰা, তেন্তে সেইটো কি হৈ যাব? মিটাৰ হৈ যাব। এটা তুমি 1000ৰে পূৰণ মানে 1000 পূৰণ কৰি দিলে, 1000 পূৰণ। তেতিয়া এইটো কি হ'ব? তুমি চোৱা, এইটো তোমাৰ কিলোমিটাৰটো গুচি গৈ মিটাৰ হ'ব। তেতিয়া কিলোমিটাৰটো নাথাকে, মিটাৰ হ'ব। 1000ৰে পূৰণ কৰিলে
কি হ'ব মিটাৰ হৈ যাব আৰু এই 1 ঘন্টা আছে যে এই 1ৰ লগত তুমি 60 পূৰণ কৰা 60 পূৰণ কৰা তুমি তোমালে কি জানা যে 60 মিনিটত 1 ঘন্টা গতি তুমি যদি 60 পূৰণ কৰা তে ঘন্টা নহয় কি হ'ব এটো মিনিট হ'ব এটো কি হ'ব মিনিট হ'ব মনত ৰাখিবা এটো কি হ'ব মিনিট হ'ব এতিয়া তুমি এই 6 আৰু এই 6 কাটিব পাৰা 6 কাটিলে ইয়াত কি হ'ব 6 আৰু 6 কাটিলে ইয়াত হ'ব 11 পূৰণ 1000 আৰু এই 6 টো কাটিলে ইয়াত কি হ'ব 1 হ'ব তাৰ মানে 10 হ'ব এটো 10 আৰু 1 পূৰণ কৰিলে কি হ'ব 10 মিনিট হ'ব মনত ৰাখিবা 10 মিনিট কিহেৰে কাটিলো এটো 1 10 গুণ 1 60 গুণ 60 এই 60 যদি আমি 6 ৰে কাটো 60 6 ৰে কাটিলে কি হ'ব 10 হ'ব আৰু ইয়াত কি আছে মিনিট আছে ইয়াত 60 গৈ 6 ৰে কাটিছো 11 হ'ব আৰু এই 1000 টো হ'ব এটো কি হ'ব মিটাৰ হ'ব কিন্তু আমাৰ ইয়াত কি আছে সেন্টিমিটার আছে এই মিটার যে হইছে এটো মিটারে যদি তুমি আরো 1 রে পূরণ করা তেতে মিটারটো গৈ কি হ'ব সেন্টিমিটার হ'ব ইয়াত তুমি আরো 1 পূরণ কৰি দিয়া 1 পূরণ কৰিলে এটো কি হ'ব সেন্টিমিটার হ'ব তার মানে এই 11 পূরণ 1000 পূরণ 100 সেন্টিমিটার বাই মানে এইখিনি সেন্টিমিটার যাব কেই মিনিটত 10 মিনিটত ইয়াতে আমাৰ কি কৈছে 10 মিনিটত চকাটোৱে কিমান বাৰ ঘূৰিব 10 মিনিটত চকাটোৱে কিমান বাৰ ঘূৰিব এতিয়া এইখিনি কেইবাৰ ঘূৰে 85 সেন্টিমিটার কেইবাৰ ঘূৰে একবাৰ ঘূৰিব কাৰণ পৰিধি কি আছে পৰিধি এটি আছে 85 সেন্টিমিটার এতিয়া তুমি ইয়াতে আহা জায়গা হলো হেৰি হ'ব তুমি এনেকা লিখা মন দিবা আমাৰ যেটো উলাব লাগে হেতু ঐকিক নিয়মত হুফালে ৰাখিব লাগে ধৰা এইটো আমাৰ কি দি আছে এইটো আছে 80 পাই সেন্টিমিটার অত চকা ঘুরে কেইবাৰ ঘুরে একবাৰ চকা ঘুরিব একবাৰ ঘুরে আমাৰ উলাব লাগে কি কিমান ভাৰ চকা ঘুরিব সেই কাৰণে আমি এটো হুফালে লিখিছো ইয়াতে তুমি যদি ইয়াত 1 দি দিয়া 1 সেন্টিমিটার চকা ঘুরে তেতে তোমাৰ কি হ'ব গৈ এইটো কি হয় আহিব তলত আহিব 1/80 এই পাই আছে যে পাই আহিব পাইৰ মানটো তুমি বহাই দিয়া বাই কি হ'ব 7 হ'ব এটো কি হ'ব বার হ'ব বার হ'ব এতিয়া এই কিমান এটো 10 মিনিট আৰু আমি 10 মিনিটত ঘুরে 10 মিনিট আমাৰ না লাগে আৰু 10 মিনিট না লাগে উপৰখিনি লিখি দিয়া উপৰত কেইটা শূন্য আছে দুটা শূন্য আৰু তিনটা শূন্য পাঁচটা শূন্য আৰু ইয়াত 11 আৰু 1 কোণ কৰিলে 11 হ'ব 11 লিখি পাঁচটা শূন্য হ'ব এতিয়া তুমি 11 লিখা আৰু কেইটা শূন্য হ'ব পাঁচটা শূন্য হ'ব পাঁচটা শূন্য সেন্টিমিটার চকা ঘুরে তোমাৰ হ'ব কি এই 80 টো তলত থাকিবই এই 7 টো তলত থাকিবই 7 টো ওপৰত যাবগৈ ভুল হৈছে 7 টো ওপৰত যাবগৈ 7 টো ওপৰত যাবগৈ 22 ইয়াত থাকিব আৰু 7 টো ওপৰত যাব আৰু ইয়াত কি হ'ব ইয়াত হ'ব তোমাৰ আমি 7 টো ইয়াত লিখিছো কাৰণ জাগা নহব যে জাগা নহব ইয়াত এইখিনি লিখিব লাগিব জাগা নহব ইয়াত হ'ব 11 আৰু কেইটা শূন্য হ'ব পাঁচটা শূন্য হ'ব এতিয়া তুমি এইটো বাৰৰ তলত কমা দিলে হ'ব এতিয়া তুমি এই 22 আৰু 11 কাটিব পাৰিবা একবাৰ যাও এটো 11 হ'ব 1 হ'ব আৰু 22 টো কি হ'ব 2 হ'ব এই শূন্য আৰু এই শূন্য এটা কাটিব পাৰিবা তো তলত কি থাকিব তলত 8 থাকিব আৰু এই 11 ৰে কাটিলে 22 ৰ মাজত কি থাকিব 2 থাকিব ইয়াত 7 টো ঠিকে থাকিব
থাৰ্ডটো ঠিকে থাকিব। এই 11টা গুচি 1 হ'ব আৰু শূন্য কেইটা আছিল 5টা আছিল, এটা শূন্য ইয়াতে কাটা গ'ল নহয়, এটা শূন্য ইয়াতে কাটা গ'ল, 4টা শূন্য হ'ব, 4টা শূন্য হ'ব। তুমি এটো কি হ'ব, 12 হ'ব, এই 12 ইমান 12 হ'ব, ইমান 12 হ'ব। এতিয়া তুমি 8ৰে এইখিনি কাটাচোন চাও, 8ৰে কাটা, 8ৰে কাটিলে এই 10ত 8 কেইবাৰ যাব, একবাৰ যাব, বাকি থাকিব 2, 2 শূন্যত আহিলে 8 যাব, কেইবাৰ কোৱা 8 যাব তোমাৰ 2 বাৰ যাব, 8 দ্বিগুণ 16 হেৰি হ'ব যে 10, 10 হৈছে 10ত একবাৰ, বাকি থাকিল 2, 20, 20ত কেইবাৰ যাব 2 বাৰ যাব, 2 8 গুণ 16 হ'ব, বাকি থাকিব 4, 4 শূন্যত আনা 40 হ'ব, 40ত 8 কেইবাৰ যাব 5 বাৰ যাব, আৰু এই এটা শূন্য বেছি হৈছে, এটা শূন্য ইয়াত বহাই দিয়া। তেতিয়া তুমি আকৌ তুমি এইটো 12 হ'ব, এই 2ৰে কাটিব পাৰিবা, 2ৰে কাটিব পাৰিবা, 2ৰে কাটিলে তোমাৰ এই 2 তলত 2টো নাথাকিব, গতিকে আমি এইটো দিব নালাগে, এইটো তুমি দিব নালাগে, 2 কাটাই যাব, ইয়াত 7টো হ'ব। এতিয়া ইয়াত কাটা যাব, 12ত কাটিলে কেইবাৰ যাব 6 বাৰ যাব, বাকি নাথাকে, 5ত যাব 2, 2 বাৰ যাব, বাকি থাকিব 1, 1 শূন্যত আহিলে 10 হ'ব, 10ত কেইবাৰ যাব 5 বাৰ যাব। এতিয়া তুমি কি কৰিব লাগিব, 7 আৰু এইখিনি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এইটো 7 দে, হাতটো ভালকৈ দেখা যোৱা নাই, 7, 7 5 গুণ কিমান হয় 35ত 5 হ'ব, হাতে থাকিল 3, 7 2 গুণ 14 আৰু 3 কি হ'ব 17, 17 কি হ'ব 7 হ'ব, হাত থাকিল 1, 7 6 গুণ 42, একে কি হ'ব 43 হ'ব, ইমান কি হ'ব 12 হ'ব। ইমান বাৰ চকাটোৱে ঘূৰিব, ইমান বাৰ চকাটোৱে ঘূৰিব, 4375 বাৰ চকাটো ঘূৰিব। এতিয়া আমি আৰু এটা অংক কৰিব বিচাৰিছো, তোমাৰ 5 নম্বৰ আছে, 5 নম্বৰত এইটো অংক চাই, যে এইটো মই হাতটো দি থৈছো, এইটো অংক একে পেজতে আছে, একে অনুসৰণী 12.1, 4 নম্বৰটো কৰিলো, 4 নম্বৰ পিছৰ এই 5 নম্বৰটো। এতিয়া এইটো আছে কি, তলত দিয়া বোৰ শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ উত্তৰৰ যুক্তি দৰ্শোৱা। যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হল। এতিয়া তোমাৰ 2 নম্বৰটো সমাধান, এইটো আমি যদি হেৰি লিখিছে তোমাৰ কি কয় হেৰিত MCQ হিচাপত লিখিছে, আমি MCQ হিচাপত নকৰি অংকতে কৰি আছো। এইটো তোমাৰ কি কৈছে, বৃত্তৰ কালি আৰু বৃত্তৰ পৰিধি সমান বুলি কৈছে, বৃত্তৰ কালি আৰু বৃত্তৰ পৰিধি সমান। এতিয়া যদি সমান হোৱাৰ পিছত ব্যাসাৰ্ধ কিমান হয় ওলাব লাগে কৈছে, তে আমি এইটো বৃত্তৰ কালি সমান বৃত্তৰ পৰিধি সমান বুলি কৈছে। এতিয়া বৃত্তৰ কালি সূত্ৰটো কি আছিল কোৱা, পাই r স্কয়াৰ, আৰু বৃত্তৰ পৰিধিৰ সূত্ৰটো কি পাইছে, এইতে পালাই, এই যে বৃত্তৰ পৰিধিৰ সূত্ৰ 2 পাই r, ইয়াতে কি হ'ব 2 পাই r হ'ব, ঠিক আছে। এতিয়া পাই r স্কয়ার মানে পাই r স্কয়ার মানে কি, r পূরণ r, ইয়াতে কি আছে 2 পাই r। এতিয়া চোৱা, এটা পাই ইয়াৰ এটা পাই ক্যান্সেল গ'ল, ইয়াৰ এটা r ক্যান্সেল গ'ল, ইয়াত কেইটা r থাকিল তেন্তে, আৰু এটা r থাকিল, আৰু এটা r থাকিল, ইয়াত কি থাকিল, ইয়াত পাই ক্যান্সেল গৈছে, আর এটা ক্যান্সেল গৈছে, আৰু দুইটা এটাত আছে, ইয়াত 2 দিব লাগিব, 2 একক। যদি বৃত্তৰ ব্যাসাৰ্ধ 2 হয় তেন্তে বৃত্তৰ কালি আৰু বৃত্তৰ পৰিধি কি হ'ব সমান হ'ব। মৰমৰ ছাত্ৰীসকল, তোমালোকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক দিবা, আৰু ভাল বন্ধু বৰ্গলৈ তোমাৰ যদি মন বিচৰা বন্ধু বৰ্গলৈ তেওঁলোকে যাতে সহায় পায় কি দিবা, শ্বেয়াৰ দিবা। মোৰ চেনেলৰ নাম মেথ সলিউশন 10। থেংক ইউ।